এজন যুৱক যিয়ে ছাগলীৰ ফাৰ্ম খুলি ছাগলী বিক্ৰী কৰি বনাইছে ঘৰ, কিনিছে গাড়ী, নিজৰ সপোনবোৰ পূৰ কৰিছে। আজি মই দেখুৱাম সেই বিশেষ ব্যক্তিজনক, আৰু সেই ফাৰ্মখন দেখুৱাম আৰু লগতে ছাগলীবোৰ দেখুৱাম। 16 বিঘাৰ এটি প্ৰকাণ্ড পুখুৰী। পুখুৰীটোৰ পাৰতে যুৱকজনে পুহিছে ছাগলী, আৰু সেই পুখুৰীত পুহিছে মাছ। আহকচোন সেই যুৱকজনৰ লগত অলপ বাৰ্তালাপ কৰোঁ ছাগলী ফাৰ্মৰ বিষয়ে। নমস্কাৰ, মই দিবাকৰ কলিতা। ফাৰ্মখন ষ্টাৰ্ট বুলি ক'লে সৰুৰ পৰাই মোৰ ঘৰত ছাগলী আছিল, মা দেউতাৰ ছাগলী আছিল বা ককা আইতাৰ দিনৰ পৰা ছাগলী আছিল। কিন্তু যদি বিজ্ঞানসন্মত বুলি কয়, আমি লকডাউনত যেতিয়া চাকৰিটো গ'ল ঘৰত বহিলোঁ, তেতিয়া লকডাউনত বিজ্ঞানসন্মতভাৱে পাঞ্জাৱৰ পৰা ছাগলী আৰু আমাৰ ঘৰৰে দাঁতি কাষৰীয়া অঞ্চলবোৰৰ পৰা কালেকশ্যন কৰি পেলাই 10টা মাইকী ছাগলী, মতা এটা লকডাউনৰ পৰা বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰিছোঁ। হয়, আপোনাৰ কি কি প্ৰজাতিৰ ছাগলী আছে বৰ্তমান? মোৰ তাত চিৰহী আছে, পিয়ৰ এইটো ৰাজস্থানৰ পিয়ৰ চিৰহী, কালাহাৰী বোৰ আছে এইটো। তাৰপিছত বিটেল চিৰহী বাৰবৰী আছে। বাকী এনে ক'ব গ'লে মোৰ কিছুমান ছাগলীৰ নাম নাই, মানে মই নিজে ক্ৰছ কৰাই পেলাই নিজে এটা বিধ নাম দিছোঁ, আৰু সেইটো ক্ৰছ বিধ বৰ্ণশংকৰ ছাগলী মোৰ নিজৰ ঘৰতে এনেকৈ হৈছে। বিটেল চিৰহী মাকবোৰৰ পৰা বা এটা উন্নত মানৰ প্ৰজাতিৰ কথা লৈ ক্ৰছ বৰ্ণশংকৰৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ। আমাৰ থলুৱা ছাগলীও আছে। থলুৱা ছাগলী পথাৰত ঘাঁহ বন খাই পেলাই ভাল এটা লাভ দিয়ে, কিন্তু যদি আমি দানা পানী কৰ্মচাৰী দৰমহা দি গোটেইখিনিতে দিলে আমাৰ লোকেল ছাগলীত নোপোচায়, বা একো এটা নহয়, বেপাৰীয়ে 2500 বা 3000 টকা দিয়ে। ঠিক সেইখিনি টাইমতে যদি আমাৰ সেই একে মূলধন, একে দানা পানী বা একে খৰচতে আপোনাৰ এটা বিটেল চিৰহী একদম ন্যূনতম আপোনাক 8,000 পৰা 16,000 টকাৰ পৰ্যন্ত দিয়ে। তো সেয়ে মই বিটেল চিৰহী কৰি আছোঁ। বিটেল চিৰহী বাৰবৰী ক্ৰছৰ ওপৰত বেছি গুৰুত্ব দিওঁ, আৰু বৰ্ণশংকৰ যিটো ছাগলী হয় সেই ছাগলীৰ ওপৰত মই কৰি আছোঁ। আপুনি ক'ত ট্ৰেইনিং কৰিছিল ছাগলী? ট্ৰেইনিং বুলি ক'বলৈ মই পাঞ্জাৱত শিকি আহিছোঁ। তাৰপিছত IGDA মই শিকিছোঁ, ট্ৰেইনিং কৰিছোঁ বনিহাট। এনেকৈ 2-3 জেগাত মই ট্ৰেইনিং লোৱা গৈছোঁ। আপুনি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে ছাগলী পালন কৰি আছে? হয়। আচলতে ছাগলী পোহাটো সহজ, বা আপোনাৰ পইচা অলপ আছে, ছাগলী 2টামান কিনি আনিলে পুহিলে, কিন্তু যদি আপুনি বিজ্ঞানসন্মতভাৱে যদি সেইটোকে আপুনি ব্যৱসায় ভিত্তিক লৈ যাব যায়, কিন্তু আপোনাৰ জ্ঞান লাগিব বা এজন গুৰু লাগে। গুৰু বা আপুনি ট্ৰেইনিং ল'ব পাৰে। ট্ৰেইনিঙৰ যদি শিকা বুজা গোটেইখিনি যদি আপুনি প্ৰপাৰ জানে, যেনে আপোনাৰ প্ৰত্যেকটো বস্তুতে আপোনাৰ শিক্ষাটো প্ৰয়োজন। যদি আপুনি শিক্ষিত বা শিক্ষা আছে, সেই বস্তুটো প্ৰপাৰ জানে, ট্ৰেইনিং এটা ল'লে, ট্ৰেইনিং ধুনীয়াকৈ ল'লে বা এজন গুৰু বনাই ল'লে, তেওঁৰ পৰা এজন ভাল বহুত 4-5 বছৰ কৰি থকা এজন পালকো বহুখিনি জানে, বা ডক্তৰতকৈও কিছুমান পালক এনেকুৱা পালক আছে বহুখিনি জানে। আমাক বিজ্ঞান লাগিব, ডক্তৰ লাগিব, গোটেইখিনি সংমিশ্ৰণ কৰি এজন ভাল পালক হ'বলৈ শিকি লৈ পেলাই 10জনী মাইকী ছাগলী মতা এটা কৰক, খুব ধুনীয়াকৈ ফেমিলি এটা চলাই নিব পাৰি। আপুনি ট্ৰেইনিঙো দিব পাৰে নিশ্চয়? হয়, পাৰোঁ। মোৰ পৰা ছাগলী ল'লে মই ট্ৰেইনিঙৰ পৰা আদি কৰি ভেকচিন পৰা গোটেইকেইটা ভেকচিন দি কিনে, আৰু প্ৰথমতে মই এইটোৱে কওঁ যে ছাগলী ট্ৰেইনিঙে হওক বা কিবা ছাগলী যায়ে কিনিব নালাগে। মানুহজনে কেনেকৈ কৰি আছে, কি কৰি আছে চাই লওক, পৰিস্থিতিটো চাই লওক, তেওঁৰ ছাগলীকেইটা ভালনে নহয়, ভেকচিন দিয়া আছেনে নাই, তেওঁৰ ছাগলীকেইটা সুস্থ সবল হয়নে নহয়, গোটেইখিনি চাই মেলিহে এজন পালকে ছাগলী ল'ব লাগে। এতিয়া কোনোবা ইচ্ছা কৰিলে আপোনাৰ পৰা ছাগলী ক্ৰয় কৰিব পাৰে? নিশ্চয়। মোৰ তাত আছে বিটেল চিৰহী ক্ৰছ প্ৰজাতিৰ ছাগলী আছে। আপোনালোকক যদি লাগে মোৰ তাত আহিব পাৰে। আহি পেলাই যদি আপোনাৰ ভাল লাগিছে তেতিয়া ল'ব, আৰু যদি ভাল লগা নাই আৰু বহুত ফাৰ্ম আছে তাৰ পৰাও ল'ব পাৰে। চাই মেলি ল'ব পাৰে? ঠিক আছে। বাকী আপুনি ফাৰ্ম ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ জীৱনটো কেনেকুৱাকৈ সলনি হোৱা বুলি আপুনি ভাবে, কওকচোন অলপ। এইটো বৰ দীঘলীয়া কাহিনী। মই প্ৰাইভেট কাম কৰিছিলোঁ। মোৰ দাদাই মোক ঘৰতে এনেই কাম বন নাথাকাত মোক লেণ্ডমাৰ্ক বুলি এখন হোটেলত লৈ গৈছিল। তাতে মই প্ৰথম পৰ্যায়ত বাচন ধোৱা কাম বা এনেকৈ আলু পিঁয়াজ বাচা কাম কৰিছিলোঁ। যিহেতু মোৰ মা দেউতা খেতিয়ক, এখন টিঙৰ চালিৰ পৰা মই আৰম্ভ কৰা জীৱন সংগ্ৰাম। তো তাৰপিছত মোৰ ডাঙৰ দাদাই ক'লে বোলে এনেই ঘৰত বহি থকাতকৈ ক্ৰিকেট খেলিব যাওঁ। তো সেনেকৈ থকাৰ পিছত ডাঙৰ দাদাই মোক হোটেল এখনত সোমাই দিলে। তাতে হাউচ কিপিং, বাচন ধোৱা,
তাৰপিছত আলু পিঁয়াজ বাচা সেনেকৈ থাকি পেলাই মেনেজাৰৰ চকুত পৰি মোক ষ্ট'ৰত সোমাই দিয়ে। তাতে যদিও কাম কৰি আছিলোঁ সিমান এটা মন, তাৰপিছত কাজিৰঙা গ'লোঁ, কাজিৰঙাতো সেনেকুৱা কাম কৰি হোটেল লাইনতে। তাৰপৰা গুৱাহাটী আহি পেলাই তেৰেমায়া নামৰ এখন বাৰত কাম কৰিছিলোঁ। তাৰপিছতে লকডাউন হ'ল। লকডাউনত মই আকৌ ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহোঁ। ঘূৰি আহি পেলাই বৌহঁতৰ পৰা পৰামৰ্শ লৈ বন্ধনৰ পৰা ৮০,০০০ টকা লোন লৈ সুতত লৈ পেলাই মই ছাগলীৰ পোহা ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। তেতিয়াই কিন্তু মোৰ এখন টিঙৰ চালি বা সামান্য এটা সৰু ঘৰ আছে, কিন্তু ভগৱানৰ আশীৰ্বাদ মোৰ পাহাৰ এখন আছে। পাহাৰখন আৰু এই ৰিজাৰ্ভখন, এই পাহাৰখন ৰিজাৰ্ভখন আৰু এই ছাগলীকেইটাই মোক আজি এই পৰিস্থিতি বা এই এটা ধুনীয়া পৰিৱেশ এটা দিলে। মোৰ ল'ৰা এটা ৱাইফ এটা খুব ধুনীয়াকৈ এতিয়া এই ছাগলীকেইটাক লৈ, আৰু সমগ্ৰ অসমত যদি আজি দিবাকৰ কলিতা বুলি নামটো দিছে, সমগ্ৰ অসমৰ ৰাইজে দিছে আৰু এই ছাগলীকেইটাই দিছে। আৰু কিছুমানৰ কাৰণে লকডাউনটো অভিশাপ স্বৰূপে আহিছিল, কিন্তু সৌভাগ্যক্ৰমে কিছুমানে বহুতে বেয়া পাব পাৰে, কিন্তু লকডাউনটোৱে মোৰ জীৱনটো সলনি কৰিছে। মই যিটো বিচাৰোঁ মানে কি, এটা জেগাত কাম কৰিলে বা মোৰ ওচৰতে আছে 2-3টামান কোম্পানী এটাত কাম কৰিলে আপুনি ৰাতিপুৱা 6টা বজাতে উঠিব লাগিব, খাই লৈ আপোনাৰ ঘৰতো খাই লৈ যাব লাগিব, তাতে 8 ঘণ্টা 9 ঘণ্টা কাম কৰিব লাগিব, আকৌ আহি শুব, আকৌ নেক্সট দিন যাব লাগিব। তাৰ বিনিময়ত আপোনাক 7,000 8,000 বা বৰ বেছি 12,000 টকা চেলাৰী দিব। মই বেয়া বুলি কোৱা নাই, কোম্পানীৰ কাম বেয়া বুলি কোৱা নাই। যদি আপোনাৰ হাতত অলপ সময় তাকো অলপ পইচা আছে, 2 বিঘা 3 বিঘা মাটি আছে, যদি আপুনি কৰিব মন আছে, কিন্তু ছাগলীটো জীৱৰ ওপৰত মন থাকিব লাগিব। আপোনাৰ জোৰ জবস্তি নকৰিব। যদি আপুনি কোম্পানী ভাল চাকৰি আছে, কৰি আছে, ফেমিলিটো ভালকৈ চলি আছে, কৰি থাকক। যদি জীৱৰ ওপৰত আপোনাৰ মৰম আছে বা ভাল পোৱা আছে, যেনে কেনেকৈ কষ্ট কৰি থাকিব পাৰে, তেনেহ'লে ছাগলী পুহি চকু মুজি এখন ঘৰ চলাই নিব পাৰি। যদি 20জনী মাইকী ছাগলী হয়, মতা এটা হয়, কৰ্মচাৰী এজন থাকে, চকু মুজি 4-5 লাখ টকা ইনকাম কৰিব পাৰি বছৰত। বছৰত 4-5 লাখ টকা। ক'বচোন। এতিয়া আপোনাৰ কোনোবা যদি নতুন পালকে ছাগলী পালন কৰিম বুলি ভাবে, একদম ন্যূনতম কিমান টকাৰ পৰা আৰম্ভ কৰি পালন কৰিব পাৰে? পইচা পাতিটো হৈ যাব। প্ৰথম কথা এটা ভাল মন থাকিব লাগিব। মন যদি এটা থাকে, যদি কাম কৰাৰ প্ৰতি ধৈৰ্য একাগ্ৰতা নিষ্ঠা সহকাৰে থাকে, পইচা মেনেজ হৈ যায়। তথাপিতো কিবা এটা কাম কৰিবলৈ মূলধন এটা লাগে। যদি 50,000 টকা থাকে বা 80,000 মান টকা লাভ হয়, যদি ঘৰৰে বাঁহ বেত এনেকৈ থাকে, তেনেহ'লে মইতো 2টা ছাগলীও ফাৰ্ম কৰিব পাৰি। যে এনেকুৱা নহয় যে মোৰ হাতত পইচা নাই, তো সি ফাৰ্ম নকৰিব নেকি? 2টা মাইকী ছাগলী ল'লেই হ'ল, বা প্ৰথম অৱস্থাত যদি গাভিনী ছাগলী 2টা লয়, সেনেকৈও কৰিব পাৰে। তথাপিতো যদি ফাৰ্ম এখন কৰায়, তথাপিতো 10টা মাইকী ছাগলী, মতা এটা ছাগলী লাগে। 10টা ছাগলীত 10,000 কৰি হ'লেও 1 লাখ টকা, মানে মোটামুটি 50,000 টকাৰ পৰা এখন ফাৰ্ম আৰম্ভ কৰিব পাৰি। যদি লোকেল ছাগলী হয় 2500 বা 3,000তে পালে। 2500 বা 3,000 টকাত যদি লোকেল 10টা মাইকী ল'লে, তাৰ পৰা মতা এটা ল'লে, ভাল এটা উন্নত মানৰ মতা ল'লে 10,000 টকাত আপোনাৰ মোটামুটি 50,000 টকাত হৈ যায় ফাৰ্ম এখন। কিন্তু তাকে আৰু যদি অলপমান উন্নত কৰিব বিচাৰে, তেনেহ'লে ক্ৰছ টাইপ ছাগলীবোৰক 7, 8, 9, 10 বা 12 মানৰ ভিতৰত পাই যাব। পাই ফালে আপোনাৰ মতা এটা বঢ়িয়াকৈ লওক। আৰু ছাগলী পালনৰ কাৰণে পৰিৱেশটো কেনেকুৱা হোৱা উচিত বুলি ভাবে? ছাগলীৰ কাৰণে পৰিৱেশ এটা লাগে অলপমান। যদি আপোনাৰ খোলা মাটি বা 1 বিঘামানো মাটি থাকে, বা কাষত গছ লতা এনেকৈ বন থাকে, যিটো পৰিৱেশ মোৰ মানে ভগৱানৰ আশীৰ্বাদ, এইটো মোৰ মানে পৰিৱেশ এটা পাইছে। পৰিৱেশ এটা পোৱাৰ কাৰণে মোৰ জেগাত যদি আপোনাকো বহাই দিওঁ, তো আপুনিও ছাকচেছ হ'ব। সেই হিচাপে মই মানে পৰিৱেশক আৰু ভগৱানৰ ওপৰত মানে বহুত ধন্যবাদ যে মোক এনেকুৱা পৰিৱেশত জন্ম দিলে। আৰু মই এই পৰিৱেশটোৰ ওপৰত মানে মই সহযোগহে কৰিছোঁ, মই নিমিত্তহে। মোৰ পৰিৱেশেই মোক মানে এনেকুৱা কৰিছে। আৰু ছাগলী পালনৰ কাৰণে যিটো ঘৰ মানে প্ৰস্তুত কৰিব লাগে, সেই ঘৰটোৰ কিবা নিয়ম আছে নেকি? সদায় সূৰ্যৰ পোহৰ, য'ত সূৰ্যৰ পোহৰ পৰে সেনেকৈ ঘৰটো বনাব লাগে। আৰু ঘৰটো এনেকৈ বনাব লাগে যাতে শুকাই থাকে জেগাখিনি, জীপ নাথাকে। আৰু কমচে কম 4 ফুট ওখ হ'ব লাগে চাংখন। তাৰমানে কৰ্মচাৰী আহিলে নিজে তলত যাই ঝাৰু মাৰিব পাৰে বঢ়িয়াকৈ। ঝাৰু মাৰি চাফ চিকুণাটো ৰাখিব লাগে। আপোনাৰ ফাৰ্মখন ইমান ধুনীয়াকৈ চাফ কৰক যাতে আপোনাৰ লগত 2জন অহা মানুহ বা আপুনি বহি তাই সেই ছাগলী ফাৰ্মখনত চাহ একাপ খাব পাৰে। যদি ফাৰ্মখনৰ ভিতৰত আপুনি 1 কাপ চাহ খাব পাৰিছে, আপোনাৰ মানে ফাৰ্মখন খুব ধুনীয়াকৈ আছে। ফাৰ্মখন খুব ধুনীয়াকৈ বনাব লাগে। আৰু যদি পইচা নাই আপোনাৰ লগত, 10 বাই 12 ফুটি এটা ৰুম বনাই তলখন পাকা কৰি থৈ, তাৰ পিৰা বনাই যায়, পিৰাও যদি ডাঙৰকৈ বনাই দি ছাগলীটোৰ দিনত ৰাতি শুই থাকিলে, পিৰাখন এনেকৈ দাঙি দিলে, বঢ়িয়াকৈ ঝাৰু মাৰি দিলা, সেনেকৈও কৰিব পাৰে। তেনেকৈও কৰিব পাৰি, খালিকৈ মন থাকিলে হ'ল এটা।
কাম কৰাৰ প্ৰতি এটা মন থাকিলেই হ'ল। মনটো চবতকে ডাঙৰ। মনটো চবতকৈ ডাঙৰ। আপুনি ভাবক যদি লকডাউনত মই চাকৰি এৰি দি ঢেকীয়া কলমৌ শাক পাচলি বিকি পেলাইও মই ছাগলীকেইটা এৰা নাছিলোঁ। বন্ধনৰ পৰা লোনটো ল'লোৱে, কিন্তু বন্ধনতো সপ্তাহে কিস্তি মাৰিব লাগিব। মইতো যিটো পইচা পালোঁ সেইটোতো ছাগলী কিনিয়ে পালোঁ 80,000 টকা। সেই 80,000 টকা ছাগলীকেইটাৰ দানা পানী আছেই, তাৰোপৰি মই কিস্তি মাৰিবৰ পৰা কি কৰা নাই। ঢেকীয়া কাটো, কলমৌ কাটো, কিবা কিবি কল কচু বিকি বিকি কিস্তি মাৰি মাৰি কিন্তু 1 বছৰ মোক কন্দুৱাইছে। 1 বছৰ পূৰা সংগ্ৰাম কৰিছোঁ। 1 বছৰ পিছত ছেকেণ্ড লকডাউনত কিন্তু মই ছাগলী এনেকুৱা এটা পৰ্যায় পাইছে, মই গম পাই গৈছিলোঁ যে ছাগলী মোক এদিন খুৱাব। 1 বছৰ মোক পইচা দিয়া নাই, মই একেদিনাই পইচা পোৱা নাই, ধৈৰ্য নাই। 1 বছৰ কৰাৰ পিছত কিন্তু মই নিজে নিজে গম পাই গৈছিলোঁ যে ইয়ে মোক একদিন খুৱাব। আৰু হয়, আজি আপোনালোক আহিছে, কিমান ভাল লাগিছে। এনেকুৱা কিমান জন আহিছে, ছাগলী নিছে মোৰ পৰা বা এনেকৈ আহে, খবৰ ল'ব আহে, চাব আহে, কিন্তু এই ছাগলীকেইটাৰ কাৰণে। আৰু এই ছাগলীকেইটাই মোক আজি দিবাকৰ কলিতা পালে। ছাগলী আপোনাক সকলোখিনি দিছে। আমি ইতিমধ্যে দেখিছোঁ আপোনাৰ ফাৰ্মত বহুত ছাগলী আমি দেখিবলৈ পাইছোঁ, আৰু আপোনাৰ পৰিৱেশটো, ঘৰৰ পৰিৱেশটো আমি দেখিছোঁ ইতিমধ্যে। আৰু আপুনি কৈছেও এখন চালিৰ পৰা আহি এতিয়া আপুনি এনেকুৱা এটা ঘৰত থাকিবলৈ পাইছে। কেৱল ছাগলীখিনিৰ কাৰণে আপুনি ইমানখিনি মানে পৰ্যায় পোৱা বুলি এতিয়া আমাক জানিবলৈ দিছে। গতিকে ভাল লাগিল আপোনাৰ কথাখিনি জানি, আৰু আমিও আপোনাক শুভেচ্ছা দিছোঁ আৰু বেছি আগুৱাই যাওক আপুনি। বহুত বহুত ধন্যবাদ। আৰু আপোনাৰ ছাগলীৰ বেমাৰ আজাৰৰ বিষয়ে কওক। বেমাৰ আছে, কেনেকুৱা কি বেমাৰ আছে। আমাৰ যেনেকৈ মানুহৰ বেমাৰ আছে, ছাগলীও জীৱহে এটা, জীৱ মাত্ৰই বেমাৰ। সেনেকুৱা বেমাৰ মই মিছা কথা নকওঁ যে বোলে মোৰ পৰা ছাগলী নিলে বেমাৰ নহয়। বেমাৰ হ'বই। মানুহৰ যেনেকৈ আমি 5-6জন মানুহ আছোঁ, তাৰ ভিতৰত কাৰোবাৰ মাথাৰ বিষ হয়, কাৰোবাৰ কিবা হয়, সেনেকৈ ছাগলীৰো বেমাৰ হয়। ছাগলীৰ বেমাৰ হয়। আৰু ছাগলীৰ আগতে খুব কম বেমাৰ আছিল। মই যেতিয়া ককা আইতাহঁত দেউতাহঁত আছিল, খুব কম বেমাৰ আছিল। কিন্তু বেমাৰবোৰ কোনে আনিলে? যেতিয়া বাহিৰৰ পৰা ট্ৰাকে ট্ৰাকে ছাগলীবোৰ অনা কৰিলে, আনি লগে লগে ছাগলীবোৰ বিক্ৰী কৰা কৰিলে, তেতিয়াই বেমাৰবোৰ আহিল। তেদাৰ কৰিছে, বহুত ভাল কথা। ছাগলীবোৰ আনক, আনি পেলাই 1 মাহ 2 মাহ ৰাখক, ভেকচিন দিয়ক, বেজী দিয়ক, দি পেলাই আমাৰ অসমৰ পৰিৱেশৰ লগত মিলাই পেলাই ছাগলীখিনি দিলে বেমাৰ কমি যায়। কিন্তু মই এতিয়াও কৈছোঁ, লোকেল ছাগলীয়ে হওক বা ক্ৰছ ছাগলী হওক বা বুঢ়ে হওক, চবৰে বেমাৰ আছে। বেমাৰকেইটা যেতিয়া আমাৰ সৰু বাচ্চা এটা হোৱাৰ পৰা 3 মাহ 4 মাহ 3 বছৰলৈ যেনেকৈ ভেকচিন দিয়া যায়, ঠিক তেনেকৈ ছাগলীকেইটাক যদি PPR, এণ্টাটক্সিমিয়া, গটপক্স, FMD এই ভেকচিনকেইটা দি থকা যায়, তেতিয়াহ'লে বহুতখিনি বেমাৰৰ পৰা ৰক্ষা পৰে। ঠিক তেনেকৈ তোমাৰ জ্বৰ হয়, জ্বৰৰ পেৰাচিটামল বা আমাৰ যদি আপোনাৰ ঘৰত একোৱেই নাই, তেনেহ'লে যদি মানুহৰ পেৰাচিটামল এটাও টেবলেট এটা খুৱাই দিয়ে, তো জ্বৰটো কমি যাব। ছেকেণ্ড দিনা ডক্টৰক দেখাব পাৰে। বা পাতলা পায়খানা হ'ল, সেনেকুৱা মানুহৰে খুৱাই দিয়ক, একো নাই। ছেকেণ্ড দিনা যায় ফাৰ্মাচীৰ পৰা লৈ আহক, ফাৰ্মাচীত গৈ পেলাই। জ্বৰ বেমাৰ চবৰে হ'ব, যিদিনালৈ জীৱ মানেই বেমাৰ আছে। সেই বেমাৰৰ লগতো আপুনি সংগ্ৰাম কৰিব লাগিব। গোটেইখিনি কৰি জানি বুজি কৰিলে, ভেকচিনকেইটা দিলে, মেডিচিনকেইটা গম পালে। আৰু বিশেষকৈ আপোনালোকে জানেই চাগে, মই প্ৰকৃতিৰ পৰিৱেশৰ ওপৰত মানে বন দৰৱৰ ওপৰত বিশেষকৈ কাম কৰোঁ। খুব মই খুব কম মেডিচিনহে ইউজ কৰোঁ। বন দৰৱ কি কি খুৱাই কওকচোন। বন দৰৱ মই বহুখিনি ইউজ কৰোঁ। বন দৰৱ মই এতিয়া মোকতো সমগ্ৰ অসমৰ মানুহে বন দৰৱৰ বুলিয়ে কয়। বন দৰৱ দি পেলাই মই ছাগলীখিনিক ৰাখোঁ। কাটা চিঙা হোৱাৰ লগে লগে যদি বিষৰ্ণকৰণী বটি কিনে তাতে অলপ যদি কেঁচা হালধি বা হালধিৰ শুকান গুড়ি তাতে লগাই দিয়া যায়, এণ্টিবায়'টিকৰো কাম কৰিলে 3-4 দিনত শুকাই যায়। ঠিক তেনেকৈ যদি পেলু হৈছে, নিমপাত খুৱাব পাৰে। নিমপাত খুৱালে পেলুখিনি কমি থাকে। মাহে মাহে ছজনা পাত অলপমান দেৰি খুৱাই থাকে, বসন্ত বেমাৰৰ পৰা দূৰত থাকে। পাকস্থলীৰ কাৰণে, পেটৰ কাৰণে মহানিম, এইটো কি বুলি কয় আপোনাৰ নৰসিংহৰ পাতটো খুব উপকাৰী। নৰসিংহৰ পাত মাজে মাজে খুৱাই থাকিলে সেনেকৈ ধৰণৰ বহুত আছে। মাজতে আপোনাৰ লিভাৰ টনিক লাগে। লিভাৰ টনিক বহুতে কিনি আনি পেলাই ঘৰতে লিভাৰ টনিক বনাব পাৰে। সেনেকৈ লিভাৰ টনিকৰ কাৰণে ভুই আমলখি বুলি কয় এডাল সৰু গছ, সেই গছটো বটি কিনে যদি ৰসটো আনি পেলাইও খুৱায় তাতে। কিন্তু যদি পথাৰত চৰি থাকে, নদীৰ পাৰৰ পৰিৱেশ বা এনেকুৱা পৰিৱেশ থাকে, ছাগলীবোৰে নিজে আহি পেলাই সিহঁতৰ এই বন লতাবোৰ যে বিভিন্ন ধৰণৰ খাই থাকে, তাতেই সিহঁতৰ বেমাৰ আজাৰবোৰ কমি যায়। সেনেকৈ প্ৰকৃতিৰ পৰিৱেশৰ লগত বন দৰৱ আমাৰ ককা আইতাহঁতে যিখিনি কৈছিল, আগতে মানুহ যে নাপায় বুলি কৈছিল, নাপাৰ অৰ্থ এটা আছে। সেইটোৱে আহি এতিয়া বিজ্ঞান হৈ গ'ল মেডিচিন। যদি আপোনাৰ অলপ পেলু হৈছে, পেলু হ'লে কুকুৰে হওক বা ছাগলীয়ে হওক, যে মচমচীয়া তামোল এটা যদি আধা খুন্দা কৰি অলপ তামোল খুৱাই দিয়ে, ছেকেণ্ড দিনা পেলুবোৰ পাক খাই ওলাই গুচি আহিব। আপোনাৰ মেডিচিনটো কমি গ'ল, পেলুৰ ঔষধত কমি গ'ল। মানে বন দৰৱৰ দ্বাৰা বহুত বেমাৰ এই ছাগলীবোৰৰ কেতিয়াবা ঘাঁ হয়,
ঘাঁহ হ'লে আপুনি কি কৰিব, অলপমান যদি খৰপাত আনে তাত অলপমান পটাছ দিলে, দি পেলাই অলপমান হিমেক্স মলম দিলে, হালধিৰ গুড়ি দিলে, নাৰিকল তেল দিলে, গোটেইখিনি পলেপ বনাই পেলাই যদি ঘাঁহ হোৱা জেগাখিনিত লগাই দিয়ে, তাৰে আগতে যে পটাছ পানী দি বঢ়িয়াকৈ ধুই পেলাই কটন কাপোৰ এখন মুচি পেলাই সেই পলেপটো 2 দিন 3 দিন লগাই দিয়ে, আপোনাৰ ছাগলীজন খুব ধুনীয়া হৈ থাকিল। মানে বস্তুবোৰ জানিব লাগিব, শিকিব লাগিব। হয়। এতিয়া আপোনাৰ আমি শুনিছোঁ মানে ঠাণ্ডা দিনত ছাগলীৰ বেমাৰ আজাৰ অকণমান বেছি হয় বুলি শুনিব পাইছোঁ। গতিকে ঠাণ্ডা দিনত মানে কিবা বেলেগ ব্যৱস্থা কৰে নেকি আপুনি, কেনেকৈ ৰাখে? হয়, মানে ছাগলীটো এনেকুৱা ধৰণৰ বস্তু গৰমত নমৰে, ঠাণ্ডাতে মৰে। ৰাজস্থানত চাওকচোন আপোনাৰ 50ৰ ওপৰত গৰম, তথাপিতো 50 ডিগ্ৰীৰ ওপৰত গুচি যায়। তথাপিতো ৰাজস্থানে সমগ্ৰ অসমখন নকওঁ যে পুহি থকা নাই, সমগ্ৰ অসম ৰাজস্থানৰ পৰা আধা হাৰি ছাগাল আহে, পাঞ্জাৱ, তথাপিতো সেই গৰমতো ছাগাল আছে। কিন্তু আমাৰ পৰিৱেশটো মানে অলপ বৰষুণ আহে বা এনেকুৱা, আমাৰ অসমৰ কাৰণে এই ঠাণ্ডাটোত নিমনিয়া হয়। ঠাণ্ডাটোৰ কাৰণে আপুনি বঢ়িয়াকৈ যদি টিউবৰ চুপৰত ঢাকি ৰাখে, অলপ গৰম পানী কৰিলে, গৰম পানীত যদি মিনাৰেল মিক্সাৰ অলপ দি পেলাই হালধিৰ গুড়ি অলপ দি থৈ দিয়ে, ইনুটি যদি আনি থৈ দিয়ে, তেনেহ'লে আপোনাৰ বেমাৰ নহয়। মানে ঠাণ্ডাৰ দিনত আপোনাৰ গৰমত ৰাখিব লাগে ছাগলীখিনি। যদি গধূলি অলপমান ডাঙৰ খৰি চাংখনৰ তলত যদি অলপমান জুই ধৰি দিলে, ছাগলীকেইটাৰ অলপ গৰম ভাৱ আহি থাকিল। মানে যিমান পাৰে ঠাণ্ডাৰ দিনত আপুনি যদি গৰম কৰি ৰাখে, তেনে বেমাৰ বহুত কমায়। আধা বেমাৰটো আপোনাৰ গৰম পানীতে কাট খাই যায়। যদি ৰাতিপুৱা ছাগলীখিনিক গৰম পানী খোৱা যায়, বহুত বেমাৰ কমি থাকে। আপুনি এতিয়া নতুন প্ৰজন্মক কিবা মানে আইডিয়া দিব বিচাৰিব নেকি, কেনেকৈ কি কৰিব লাগে? খুব ধুনীয়া প্ৰশ্ন এটা সুধিছোঁ। নতুন প্ৰজন্মই এইটোৱে কৈছোঁ, প্ৰথমতে নতুন প্ৰজন্মই আজিকালি উঠি অহা ল'ৰাবোৰ খুব জ্ঞানী আৰু খুব ভাল ল'ৰা। সিহঁতৰ কাম কৰাৰ প্ৰতি যিটো স্পৃহা থাকে সেইটো বহুত ভাল। খালি অলপ মোবাইলটো সিহঁতক অলপ সেই কৰিছে। যদি নতুন প্ৰজন্মই যদি ছাগলী পুহিম বুলি ভাবে, তেনেহ'লে মই এটাই দিহা দিব পাৰোঁ, প্ৰথমতে জানি লওক, বুজি লওক, শিকি লওক, তাৰপৰা ছাগলী কিনে। আপোনাৰ মা দেউতাৰ পইচা আছে বা আপোনাৰ অলপ পইচা সাজতীয়া পইচা আছে, আপুনি ছাগলীকেইটা কিনি ল'ব পাৰে, কোনো কথা নাই। ছাগলীকেইটা কিনি ল'ব পাৰে, কিন্তু কিনাটোৱে ডাঙৰ কথা নহয়। আপুনি এজন ভাল পালকৰ তাত যাওক, গোটেই ছাগলীখিনি চাই বুজি শিকি বুজি যদি আপুনি ছাগলী লয়, 10টা মাইকী ছাগলী, মতা এটা ছাগলী লয়, বেমাৰখিনিৰ কথা গম পায়, ভেকচিনৰ কথা গম পায়, ট্ৰেইনিং এটা লৈ যদি ছাগলী কৰে, ছাগলীত যথেষ্ট লাভ আছে। কাৰণ ছাগলী এনেকুৱা এটা বস্তু, হিন্দুৱেও খায়, মুছলমানেও খায়, ইয়াত কোনো ভেদ নাই। আৰু ছাগলী চলি থাকিব। আজিৰ পৰা সৰুৰ পৰা মই এতিয়ালৈ ডাঙৰ হ'লোঁ, মাংসৰ দাম আজিলৈ ছাগলীৰ কমা নাই। চব বস্তুৰে কেতিয়াবা বহুত বাঢ়ি যায়, কেতিয়াবা কমি যায়। মাঘৰ বিহুত যি 30-40 টকা বাঢ়ে আৰু সেইটো নকমে। এতিয়া 1 কেজি মাংসত 700 টকা। এটা পঠা কাটিলেও বা এটা খাচী কাটিলেও আপোনাৰ 7,000-8,000 টকা পায়। তো ছাগলী কৰি এখন ঘৰ সুন্দৰকৈ পৰিচালনা কৰিব পাৰি, সুন্দৰকৈ জীয়াই থাকিব পাৰি। নতুন প্ৰজন্ম যদি কৰিব খুজিছে, আহক চাওক, মোটাতো ছাগলী পাব। আৰু ময়ে যে ছাগলী দিম কথা নাই, আপুনি আহক, আপোনাৰ পচন্দ হ'লে ছাগলী ল'ব। আমি এতিয়া আপোনাক দেখিছোঁ, আপুনি ছাগলী পালন কৰি বহুত কিবা কিবি কৰিছে, আমি যিমান দূৰ গম পাওঁ আৰু। গতিকে এতিয়া কোনোবা ভিউৱাৰ্ছে হয়তো আপোনাকে প্ৰথম মানে পচন্দ হিচাপে ল'ব পাৰে, যে আমি বিভাগৰ পৰাই ছাগলী ল'ম, তেখেতৰ পৰাই আমি ছাগলী পালনৰ বিষয়ে আমি শিকিম। এদিন আহি পেলাই চাই যাব ছাগলীকেইটা, যদি ভাল লাগিছে আপোনাৰ ল'ব, আৰু যদি বেয়া লাগে ল'ব নালাগে। হয়, আপুনি ইয়াতে কণ্টেক্ট নাম্বাৰটো আপুনি ৰিভিল কৰিব পাৰিব নেকি? যদি নিশ্চয়, 7636881026। হয়, এইটো নাম্বাৰ আমি স্ক্ৰীনতো লগাই দিম। আৰু মোৰ এটা নিজৰো ইউটিউব চেনেল আছে, মা পদুমী গড ফাৰ্ম, ভনিতা হাজৰিকা কলিতাই চলাই আছে। তাতেও আপোনালোকে প্ৰকৃতিৰ পৰিৱেশৰ ওপৰত যদি আপোনালোকে বন দৰৱৰ ওপৰত কথা জানিব পাৰে, মোৰ মা পদুমী গড ফাৰ্মটো ছাবস্ক্ৰাইব কৰি ল'ব। তাতে খুব ধুনীয়া ধুনীয়া কথা কোৱা থাকে, তাতে শিকাই থকা যায়, বুজাই থকা যায়। তাৰ পৰাই আপোনালোকৰ 80-90% ছাগলীৰ প্ৰতি অভিজ্ঞতা হৈ যাব। তাৰপিছত আপোনালোকে ছাগলী পোহক। প্ৰথম আৰু এবাৰ কৈছোঁ, ইউটিউবত বা এনেকৈ চাই পেলাই ছাগলী নিকিনিব। ছাগলী যাক, ফাৰ্মখন চাওক, পৰিৱেশটো চাওক, গোটেইখিনি জানি বুজি শিকি ছাগলী ল'লে ছাগলীত লছ নাই। এতিয়া আপোনাৰ চেনেলত ছাগলীটো চাই কিনে জানি বুজি আৰু আপোনাৰ ওচৰত আহি যদি ভালদৰে ট্ৰেইনিং লয়, নিশ্চয় সফল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ধন্যবাদ। এইটো আফ্ৰিকান ন? এইটো আফ্ৰিকান ন? I'm there.